वेलकम बैक टू माय चैनल डिजिटल हेल्प एलडी। तो सब प्रतिदिन निचिना मैं आज आपलोक कारण এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো। তো সব আজিৰ ভিডিও বিষয় হল ওবিসি স্কলারশিপ আসাম 2024 নতুনকৈ মানে এপ্লাই কৰা হৈছে পোষ্ট মেট্ৰিক আৰু পেৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক কাৰণে নতুনকৈ ওবিসি স্কলারশিপ মানে মুকলি কৰিছে। তো সব কেনেকৈ এপ্লিকেশন কৰিব আৰু আজিকে দিয়া সকলোখিনি তথা আজি মই এইটো ভিডিও দেখাম। তো সব আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো সব আপোনালোকে দেখা পাইছে ক্যান্ডিডেট উইল বি এপ্লাই for OBC scholarship Assam 2024 for pre-metric and post-metric scholarship belong to OBC caste। तो देखा पाइसे इवेंट OBC scholarship 2024 authority government of India scheme OBC scholarship qualification class 1 to graduation आपनोके माने प्रथम श्रेणी পৰা গ্ৰেজুৱেচন লৈকে এটো এপ্লাই কৰিব পাৰিব। তাৰ পিছত দেখা পাইছে এপ্লিকেশন প্ৰসেস অনলাইন আৰু এপ্লিকেশন ফিজ ফ্ৰী আপোনালোকৰ মানে হেৰি নালাগে মানে কোনো ধৰণৰ ফিজ নালাগে। স্টাৰ্ট ডিসেম্বৰ 29 পৰা আৰম্ভ হৈছে আপোনালোকৰ লাষ্ট ডেট হল 10 ফেব্ৰুৱাৰী 2024। তো সবৰে আপোনালোক কেনেকৈ এপ্লাই কৰিব মই তল ফ্লাশ কৰি আপোনালোকক দেখাই দি আছো আৰু কি ডকুমেন্টছ লাগিব। তো সবৰে আপোনালোকৰ OBC স্কলারশিপ এপ্লাই কৰাৰ কাৰণে আপোনালোক লাগিব ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফাৰ OBC সার্টিফিকেট ইনকাম সার্টিফিকেট লাষ্ট পাসিং মার্কশিট আৰু বেংক পাসবুক। তো সব তারপর কি করব তল ফ্লাশ কৰিব এতিয়া আপোনালোকে এপ্লাই কেনে কৰিব মই দেখাই দি আছো। তো সব দেখাইছে এপ্লাই লিংক ৰেজিষ্টাৰ এই ডাইৰেক্ট লিংকটো মই ভিডিও ডিসক্ৰিপশন দি ৰাখিম তাৰ পৰা ডাইৰেক্ট ভিজিট কৰি আপোনালোকে মানে এপ্লাই কৰিব পাৰিব। তো সব আপোনালোকে এই লিংক ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব পেজটো লোডিং দিব। লোডিং লোৱাৰ পিছত নেশ্যনেল স্কলারশিপ পোর্টেল এইটো খোল খাব। তাৰ পিছত কি হ'ব তল ফ্লাশ কৰিব। যদি আপোনালোকে আগৰ পৰা মানে এপ্লাই কৰিছিলে যদি আপোনালোকৰ এপ্লিকেশন আইডি পাসওয়ার্ড আছে তেনেহ'লে এটা বহাই দি আপোনালোকে লগইন কৰি এপ্লাই কৰিব। আৰু যদি আপোনালোকে নতুনকৈ মানে ক্যান্ডিডেট হয় আগতে এপ্লাই কৰা নাই তেনেহ'লে কি কৰিব তল ফ্লাশ কৰিব। কৰাৰ পিছত দেখা পাইছে নিউ ষ্টুডেণ্ট ৰেজিষ্টাৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব তল ফ্লাশ কৰিব। কৰাৰ পিছত দেখা পাইছে ইয়াতে গাইডলাইন আছে এইবিলাক আপোনালোক পঢ়ি চালে চাব পাৰিব আৰু নাচালে নাই। তাৰপিছত আপুনি ইয়াতে দুটা টিক মাৰি দিব লাগিব। দিয়াৰ পিছত কি কৰিব আপোনালোকে ইয়াতে কন্টিনিউ বাটনত ক্লিক কৰিব। কৰাৰ পিছত তো সব নেক্সট ইণ্টাৰফেস খুল খাব। তাৰপিছত কি কৰিব আপোনালোকে দেখাইছে আই হেভ আদাৰ নট পাসিং আই ডোন্ট হেভ আদাৰ। যদি আপোনালোকৰ আদাৰ নাম্বাৰ আছে তেনেহ'লে আদাৰ ক্লিক কৰি দিব আই হেভ আদাৰ। তাৰপিছত কি কৰিব আপোনালোকে ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব। মোবাইল নম্বৰটো বহাই দি আপোনালোকৰ গেট OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ OTPটো আহিব। OTPটো আপোনালোকে ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত সব কি কৰিব আপোনালোকে ইয়াতে ক্যাপচা যিটো ক্যাপচা আছে দেখা পাইছে এই ক্যাপচাটো আপোনালোকে সম্পূৰ্ণকৈ বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব ভেৰিফাই অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ মোবাইলত এটা মেছেজ যাব। তাৰ সব মেছেজটো বহাই আপোনালোকৰ মানে আইডি আৰু পাছৱৰ্ড যাব। আইডি পাছৱৰ্ডটো যোৱাৰ পিছত কি কৰিব আপোনালোকে আকৌ বেক আহিব। বেক অহাৰ পিছত সব এটা দেখা পাইছে যে আপোনালোকৰ যে লগইন এপ্লিকেশন আইডি ইয়াতে বহাই দিব আৰু পাছৱৰ্ড বহাই দিব। বহাই দিয়ে কিনে আপোনালোকে মেইন ফৰ্ম যেটো ফৰ্মটো খোল খাব। খোল খোৱাৰ পিছত তো সব আপোনালোকে OBC স্কলারশিপৰ কাৰণে মানে এপ্লাই কৰিব পাৰিব। তো সব এনেকৈ আপোনালোকে OBC স্কলারশিপৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে আগতে এপ্লিকেশন কৰিছিলে যদি আপোনালোকৰ পাছৱৰ্ড বা এপ্লিকেশন আইডি পাহৰি গৈছে তেনেহ'লে কি কৰিব আপোনালোকে তল ফ্লাশ লিংক দেখা পাইছে ফৰগেট এপ্লিকেশন আইডি ফৰগেট পাছৱৰ্ড এই দুটাকে ক্লিক কৰি আপোনালোকে আপোনালোকৰ যি এপ্লিকেশন আইডিৰ পাছৱৰ্ড আছিল আপোনালোকে বহাব পাৰিব। তো সব ফৰগেট কৰিব বিচাৰে তেনেহ'লে ফৰগেট এপ্লিকেশন আইডি ৰিকভারি অপশন সার্চ বাই বেংক একাউন্ট নাম্বার সার্চ বাই রেজিস্টার মোবাইল নাম্বার এই দুটা অপশন ক্লিক কৰি আপোনালোকে আপোনালোকৰ যি মানে এপ্লিকেশন নাম্বার আইডি আছে এটা আনিব পাৰিব। এটা মোবাইল নাম্বার আৰু এটা ক্যাপচাটো বহাই দিলে আপোনালোকৰ মানে যিটো মানে এপ্লিকেশন আৰু পাছৱৰ্ড আছে এটো আহি যাব। তো সব এনেকৈ আপোনালোকে মানে OBC স্কলারশিপ এপ্লাই কৰিব পাৰিব। তো সব আশা কৰোঁ আপোনালোকৰ ভিডিওটো ভাল লাগিছে। তো সব যদি ভিডিওটো ভাল লাগে মোৰ ভিডিও লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও।